তোমালোকৰ পৰীক্ষা আহি পালে যিটো হাফ ইয়াৰলি পৰীক্ষা বহুত ঠাইত বহু স্কুলত বা ডিষ্ট্ৰিক্টত সেকেন্ড ইউনিট ইভ্যালুৱেশ্যন বুলিও কোৱা হয় বা দ্বিতীয় গোট পৰীক্ষা বুলিও কয় কথা একে হয় হাফ ইয়াৰলি পৰীক্ষাই হয় মানে মাজতে যিটো হয় ছমাহিলি বা সেকেন্ড ইউনিট টেষ্ট পৰীক্ষা হিচাপে হয় গতিকে তোমালোকে এতিয়া পঢ়িছা নিশ্চয় তোমালোকে যিটো সোশ্যাল সায়েন্স মই আজি আলোচনা কৰিম বাকি কিটাও দিয়া আছে তোমালোকে চাই ল'ব পাৰিবা চেনেলত গৈ এতিয়া মই আজি আলোচনা কৰিম জাস্ট কুৱেশ্যন পেপাৰখন শেয়াৰ কৰিম এখন যোৱা বছৰৰ কুৱেশ্যন পেপাৰ তোমালোকে আইডিয়া কৰিব পাৰিবা তোমালোকে এখন নিজে কৰিব চেষ্টা কৰা যে তোমালোকে কিমাননো পাৰিলা সেইটো তোমালোকে নিজে গম পাবা কিমান পঢ়িছা তোমালোকে নেক্সট ক্লাছত মই বাৰু এনসাৰ বিলাক দি দিম তোমালোকে আজি কি কৰিব পাৰিবা কি কৰা তোমালোকে নিজকে টেষ্ট কৰা যে ইয়াৰে কিমানটা তোমালোকে কৰিব পাৰিলা ইয়াৰে 2 ঘণ্টা থাকে তোমালোকৰ 50 নম্বৰীয়া কিছুমানে 100 নম্বৰীয়া থাকে 100 নম্বৰীয়া থাকিলে 3 ঘণ্টা থাকে কথা একে এই প্ৰথম প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া এক নম্বৰটো যেটো ক দি আছে পৰিবেশ মানে কি খ দি আছে হৰ্ষবৰ্ধন ৰাজখবৰ কবিগৰাকীৰ নাম কি গটো দি আছে ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত ইবন বটিতা কোন দেশৰ পৰিব্ৰজক আছিল সঞ্চয় অৰ্থ কি নীতি আয়োগৰ অধ্যক্ষ কোন নাগৰিক শব্দৰ অৰ্থ কি কোন চনত ছিকিম ভাৰতৰ লগত শামিল হয় ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল কিমান নেক্সট হৈছে 2 নম্বৰ শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা যত 1/5 অৰ্থাৎ 5 নম্বৰ আহিছিল 5টা প্ৰশ্নত মাটি মানৱ সৃষ্ট পৰিবেশ গুপ্তসকলৰ ভাৰতৰ 200 বছৰ কাল ৰাজত্ব কৰিছিল কাঞ্চীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল বান ৰজাৰ জীয়ৰীৰ নাম আছিল উষা কানাই বৰশী শিলালিপি মিজোৰামত আছে তাৰ পিছত নেক্সট খালি ঠাই পূৰণ কৰা আবুল ফজলে দেশ ৰচনা কৰিছিল পঞ্চবাৰ্ষিক পৰিকল্পনা দেশ বছৰ সংবিধানে দেশ শিক্ষাৰ শিশুৰ দেশ অধিকাৰ স্বীকৃতি হিচাপে বিদেশীসকলে দেশ অধিকাৰ ভোগ কৰিব নোৱাৰে নেক্সট হল 4 নম্বৰ প্ৰশ্নটো আহিছিল তলৰ প্ৰশ্নসমূহ উত্তৰ দিয়া যত 2/5 এটা প্ৰশ্ন 2 নম্বৰকে আছিল 5টা প্ৰশ্ন দিয়া আছিল বিদেশী মানে কি শাসক দল মানে কি দুটা ৰাষ্ট্ৰীয় দলৰ নাম লিখা পৰিবেশ হাইকৈ কেইটা ভাগত ভাগ কৰিব পাৰি ভাগ কেইটা কি বিন্দা পৰ্বতে ভাৰতক কি দুটা ভাগত ভাগ কৰিছে ভূ প্ৰকৃতিৰ ভিত্তিত অসমৰ কেইটা ভাগ আৰু কেইটা ভাগত ভাগ কৰা হৈছে ভাগ কেইটা কি বৰণ বংশ কোন কেতিয়া প্ৰতিষ্ঠা কৰিছিল এই বংশৰ শ্ৰেষ্ঠ ৰজাৰ নাম কি আছিল ইউনেস্কোৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা কি লিখা সমল বুলিলে কি বুজা কল্যাণমূলক কাম মানে কি যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগায় পৌৰ অধিকাৰ মানে কি নাগৰিকত্ব লাভৰ তিনিটা উপায় উল্লেখ কৰা ছাত্ৰ ছাত্ৰীসকল এখনে আছিল প্ৰশ্নকাকত তোমালোকে কিমানটা পাৰিলা তোমালোকে কমেন্ট সেকশনত জনাই দিবা আৰু কুৱেশ্যন জাস্ট মই শেয়াৰ কৰিলো তোমালোকৰ যাতে সুবিধা হয় নেক্সট এখন কুৱেশ্যন পেপাৰ বা ক্লাছ এটা লগ পাম তোমালোকক আজিলৈকে বাই চেনেলটো সাবস্ক্ৰাইব